আছো মন্দিৰলৈ এতিয়া মন্দিৰত গৈ পোৱা নাই ৰাস্তাত আছো গৈ আছো আপোনালোকে ভিডিঅ'টো চাই যাব ভালদৰে পাম দীপৰ বিলৰ ইয়াতে ট্ৰেইন আহিছে এনেদৰে গৈ আছো কি ধুনীয়া পৰিৱেশটো এতিয়া ৰেল লাইন পালোঁ দীপৰ বিলৰ ওচৰত থকা ৰেল লাইনটো ইয়াৰ ৰেল লাইন পাৰ হৈ আহি এতিয়া পাম দীপৰ বিল তাত অলপমান মই ৰখিছোঁ আপোনালোকক দেখাই যাম ভিডিঅ'টো চাই যাম এয়া দীপৰ বিল এয়া ৰখি কিনে অকণমান ভিডিঅ' কৰিছিলোঁ এনেদৰে ফটো উঠিছিলোঁ দুখনমান আপোনালোকক লগাই দিম শেষত এয়া চাওক এনেদৰে তাৰ পাছত অলপ সময় থাকি আমি তাৰ পৰা গুচি আহিলোঁ ইয়াতে আহি এতিয়া ট্ৰেইন ইয়াত ৰখিব লগা হ'ল ৰখি আছোঁ ইয়াত ট্ৰেইন অহাৰ কাৰণে আমি ইয়াতে ৰখি দিছোঁ অলপমান তাৰ পাছত আহিলোঁ এয়া মন্দিৰৰ ভিতৰত আৰু আমি মানে কি ৰাস্তাটোৰে সোমাই আহিছোঁ ইয়াতে এতিয়া মন্দিৰটো আছে আমি আহিছোঁ এতিয়া পামহি ভীমশংকৰ মন্দিৰত আহিছোঁ এতিয়া আমি গৈ আছোঁ আপোনালোকক দেখাই যাম এয়া দোকানবোৰ ইয়াতে গাড়ীখন ৰাখি আৰু ইয়াতে আমি চাকি ধূপ মানে নাৰিকল এনেদৰে মানে লৈছোঁ গণেশ মন্দিৰ আৰু সেয়া মহাদেৱ মানে ভীমশংকৰ ভিতৰ ওপৰলৈ যাম যেতিয়া গোটেইখিনি লৈছোঁ এয়া ওপৰলৈ উঠি গৈ আছোঁ খোজকাঢ়ি ওপৰলৈ উঠি গৈ আপোনালোকক দেখাই আছোঁ মন্দিৰলৈ গৈ আছোঁ ওপৰলৈ খোজকাঢ়ি গৈ আছোঁ এয়া গণেশ মন্দিৰ পালোঁ গণেশ মন্দিৰ পাই কিনে ইয়াতে ভৰিখন ধুই লৈছোঁ ভৰিখন ধোৱাৰ পাছতে এতিয়া গণেশ মন্দিৰৰ ওচৰত মানে ভিতৰত দিয়া নাই চাকি ধূপ জ্বলোৱাৰ কাৰণে বাহিৰতে এনেকুৱাকৈ দিয়া আছে তাত মই চাকি ধূপ জ্বলাই লৈছোঁ চাকি ধূপ দিয়া হোৱাৰ পাছতে এতিয়া ভিতৰত সেৱা কৰিব গৈছোঁ ভিতৰত মই ভিডিঅ' কৰা হোৱা নাছিল সেইকাৰণে কেইখন মই ফটো মাৰিছিলোঁ সেই ফটোকেইখনকে আপোনালোকক লগাই দিছোঁ এই গণেশ বাবাৰ মূৰ্তি মানে শিলৰ হেৰিতে দিয়া আছে তাতে সেৱা কৰি ওলাই আহি এতিয়া মানে মহাদেৱ বাবাৰ ওচৰত যাই আছোঁ য'ত মানে তলত অলপমান ওপৰত মানে দৰ্শন কৰাৰ কাৰণে ইয়াত গৈ আছোঁ খোজকাঢ়ি আৰু অলপমান খোজকাঢ়িব লাগিব গৈ মেইন গেট পালোঁ এই মেইন গেটত ইয়াতে আমি মানে চেণ্ডেল থ'ব লাগিব ইয়াৰ পৰা আমি ভিতৰলৈ সোমাই যাম মেইন গেট পাই আমি মানে তললৈকে নামি গৈছোঁ ইয়াতে আপোনালোকক দেখাই যাম ভিডিঅ'টো ভালদৰে চাই যাব এফালে মোৰ চাকি ধূপৰ থালখনো আছে আনফালে কেমেৰাও ধৰিছোঁ তেনেদৰে মই মানে ভিডিঅ' কৰিছিলোঁ মই ইয়াতে চাকি ধূপখিনি জ্বলাই লৈছোঁ যি লৈ গৈছিলোঁ ইয়াতে চাকি ধূপখিনি আগতে জ্বলাই লোৱা হোৱাৰ পাছত এতিয়া লাইনত থিয় হ'ব লাগিব চাকি ধূপ জ্বলোৱা হোৱাৰ পাছতে ইয়াতে মই লাইনত থিয় হৈছোঁ লাইন ধৰিব দিছে আমি শনিবাৰলৈ গৈছিলোঁ কাৰণে বেছি মানে মানুহ হোৱা নাই লাইন কমকৈ মানে মানুহ কম মানে লাইনত কম আছে সেইকাৰণে আমি সোনকালে মানে সেৱা কৰিব পাৰিছোঁ নহ'লে লাইনত থিয় কৰি সোমবাৰ হ'লে শাওণৰ মাহত সোমবাৰলৈকে বহুত মানুহ ইয়াতে মানে বহুত লাইন হ'ব লাগিলে পানী মানে বাবাৰ থানৰ পৰা পানী ওলাই এনেদৰে বৈ থাকে ক'ৰ পৰা আহে কোনেও নাজানে মানে এনেদৰে বৈয়ে থাকে বহুত বছৰ আগৰ পৰা ইয়াতে মন্দিৰ বনাব নিদিয়ে আৰু ৰাতি হ'লে হাতী আহে
হাতীয়ে মন্দিৰ বনাইছিল আগতে। মই এজন ভক্তক মানে তাৰে মানুহ এজনক সুধিছিলোঁ যে ইয়াতে মন্দিৰ নবনাই নেকি, মন্দিৰ বনাব নিদিয়ে, হাতী ৰাতি হ'লে হাতী পানী খাব আহে, হাতী পানী দিয়ে কাৰণে ইয়াতে মন্দিৰ বনাব নোৱাৰে। তাৰ পাছতে আমি তাত সেৱা কৰি আহি ইয়াতে ফুট লৈছোঁ। তাত অকল পানী, গাখীৰ নহ'লে পানী এনেদৰে ঢালিব দিয়ে আৰু কিবা ফল নিলে ফল দিব দিয়ে, ফুল দিব দিয়ে। বাকী বেলেগ তাত একো মানে ফুটটোত একো নিদিয়ে। ইয়াতে ওলাই আহি ইয়াতে ফুট ল'ব লাগে। আমি ফুট লোৱাৰ পাছতে অলপমান মানে পানীখিনি সেৱা কৰিলোঁ, অকণমান ফটো উঠিলোঁ। এনেদৰে অলপ টাইম তাত ৰখিলোঁ। ৰখা হোৱাৰ পাছতে আমি তাৰ পৰা ওলাই আহিলোঁ। আমি মানে তাৰ পৰা ওলাই অহাৰ পাছতো আৰু বহুত মানুহ গৈ আছে। মানে বহুত মন্দিৰ বুলি ক'ব নোৱাৰি, মানে আৰু এনেকুৱা পৰিৱেশ বহুত ধুনীয়া লাগে। আৰু আপোনালোকে পাৰিলে এবাৰ আহিবচোন, ৰাণী পামহি। এয়া ভীমাশংকৰ মন্দিৰত আপোনালোকে পাৰিলে এবাৰ দৰ্শন কৰিব। ভিডিঅ'টো পাওঁতে হয়তো দেৰিও হ'ব পাৰে, এনেদৰে দৰ্শন কৰিব। পৰিৱেশটো অলপমান আপোনালোকক দেখাই দিছোঁ। শিলবিলাকৰ মাজেৰে বহুত পানী বৈ থাকে। এনেদৰে কিমান দূৰলৈকে এই পানীটো যায় কোনেও নাজানে, ক'ৰ পৰা আহে সেইটোও গম নাপায়। এনেদৰে কাপোৰ এখন দিয়াইছে ইয়াতে, মানে কোনোবা নন্দিনী ক'লে নেকি আছে বুলি কয়। এয়া পানীবোৰ চাওক, মানুহবিলাকে ফটো উঠিছে। তাৰ পৰা আহি আমি ইয়াতে গণেশ মন্দিৰৰ ওচৰত এটা জিৰণি দৰে মানে কাৰ্যালয় আছে, তাত মানে আছে, পায়স খুৱাই আছে। তাত অলপমান পায়স খাইছোঁ। তাৰ পাছত অলপ ওলাই আহি আকৌ ভাত, ৰুটি, দাইল এনেদৰে মানে খুৱাই আছে। সকলো ভক্তবিলাকে যিহেতু একো নোখোৱাকৈ মানে মন্দিৰত দৰ্শন কৰিব গৈছে, বহুত ভক্ত হয় কাৰণে এইবোৰ খোৱাৰ ব্যৱস্থা তাত কৰিছে। তাৰ পাছত আমি ওলাই আহিলোঁ। ওলাই আহি এয়া মানে দীপৰ বিল পাইছোঁ। লৈ যাম, সকলোকে চাই যাব। ৰাতিপুৱা আহিছোঁ, মানে ৰাতিপুৱা আমি 8:30 বজাত গৈছোঁ। 12টা বজাত আমি 12:30 বজাত ঘৰ পাইছোঁ আহি। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব।